নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ককয়াৰ শ্ৰী শ্ৰী চৈতন্য দেৱধামত বৃহস্পতিবাৰৰ পৰা 4 দিনীয়াকৈ 96 সংখ্যক দৌল উৎসৱ উদযাপন কৰা হৈছে। প্ৰথম দিনা স্বচ্ছতা অভিযান, কাৰ্যালয় উদ্বোধনী অনুষ্ঠান, দুৱাৰ উন্মোচন, বন্তি প্ৰজ্বলন, আতচবাজি প্ৰদৰ্শন আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। শুক্ৰবাৰে পুৱা হোমযজ্ঞ আৰু ওজাপালি কৃষ্ণ বন্দনা হয়। দুপৰীয়া হোম আহুতি প্ৰদান আৰু ৰাজহুৱা ভোগ বিতৰণ হয়। আবেলি পুষ্পাঞ্জলি দাসৰ নাগাৰা নাম পৰিৱেশন কৰা হয়। নিশা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী জিলাৰ সভাপতি জয়ন্ত বুজৰ বৰুৱাই। সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ নৱ নিয়ৰ আৰু কৃষ্টি কাশ্যপে গীতৰ শৰাই আগবঢ়ায়। উল্লেখ্য যে দেওবাৰে আয়তী নাম পৰিৱেশন, নাগাৰা নাম পৰিৱেশনৰ লগতে নিশা উদয়নীল মিনি থিয়েটাৰৰ দ্বাৰা নাট প্ৰদৰ্শনেৰে শ্ৰী শ্ৰী চৈতন্য দেৱধামৰ 94 সংখ্যক বাৰ্ষিক দৌল মহোৎসৱৰ সামৰণি পৰিব। সকলোকে দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফাকুৱাৰ ৰঙে সকলোৰে জীৱনত সুখ সমৃদ্ধি আৰু জীৱনবিলাক ৰঙীন কৰি তোলক, তাৰ কাৰণে কামনা কৰিছোঁ। ককায়া গাঁৱৰ শ্ৰী শ্ৰী চৈতন্যৰ থানত আজিৰ পৰা 96 বছৰ আগতে এই দৌল উৎসৱৰ আৰম্ভণি হৈছিল আৰু এইবেলি 96তম দৌল উৎসৱ। আৰু এই দৌল উৎসৱৰ জৰিয়তে এই অঞ্চলৰ ৰাইজ আধ্যাত্মিক দিশত তেওঁলোকে নিজৰ যি ভগৱান স্তুতি, ভগৱানৰ প্ৰতি যি তেওঁলোকৰ ভক্তি, এই ভক্তি উদযাপন কৰে আৰু এই ভক্তিমূলক এই অনুষ্ঠানত হাজাৰ হাজাৰ দৰ্শকে ইয়াত অংশগ্ৰহণ কৰিছে। ককায়া গাঁৱৰ এই দৌল উৎসৱত এই গাঁৱৰ আশে পাশে থকা বৰ্ণিবাৰী, বনমজা, বেলখৰ, তাৰপিছত নলিচা, জাগাৰা এই অঞ্চলৰ ৰাইজ আহি ভৰি পৰে আৰু এই দৌল উৎসৱ ৰমক জমকভাৱে উদযাপন কৰি অহা হৈছে। এই দৌল উৎসৱৰ জৰিয়তে ভক্তপ্ৰাণ ৰাইজে ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক পূজা অৰ্চনা কৰে আৰু এই পূজা অৰ্চনাৰ জৰিয়তে সমাজত যাতে সুখ শান্তি বজাই থাকে, সমাজৰ যাতে সকলোজন ব্যক্তিৰ সমৃদ্ধি হয়, সকলোৱে যাতে আনন্দৰে থাকিব পাৰে, তাৰ কাৰণে কামনা কৰে। আৰু এই দৌল উৎসৱৰ মুখ্য উদ্দেশ্য এইখিনিয়ে। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।